নমস্কাৰ, মই লাভৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ। বলকচোন মোৰ কিটচেনত। আহি পাই পটাপট গাটো ধুই চাহ বহাই দিছোঁ। ভাত বনোৱাৰ আগতে চাহ একাপ খাই লওঁ আৰু চাহৰ লগত কি খাব আনিছোঁ আপোনালোকক দেখাই আছোঁ অলপ পিছত। পিঠা 4খন লৈছোঁ আৰু চাহ 2 কাপ। মানুহটোৱে অকণমান চাহ কমকৈ খায়, মই অলপ বেছিকৈ খাওঁ, বেছিকৈ লৈছোঁ লাল চাহ। চাহ খাম বুলি ইয়াত পিঠা লৈ আহিছোঁ। পিঠাটোত লৈছে 70 টকা, এইটো 35। মানুহটোৱে ধুনীয়াকৈ বাচি চাচি থৈ দিলে। এতিয়া মই এইটো বনাম। 9টা পাৰ হৈ গৈছে মই ডিউটিৰ পৰা আহোঁতে, 9টা 20ত আহিলোঁ। এতিয়া এইটো বনাম। আগতে চাহ কাপ খাই লওঁ, তাৰপিছত মানুহটোৱে আৰু মই 2 কাপ চাহ বনাই আছোঁ। এতিয়া ধুনীয়াকৈ খাম। পানী ধুনীয়াকৈ খাই লোৱাৰ পিছত ভাতৰ পিনে আগবাঢ়িলোঁ বনাবৰ কাৰণে। চাহ মাছত সোৱাদ অনুসৰি নিমখ আৰু কালাৰৰ কাৰণে ৰংগুলি ধুনীয়াকৈ সানি লৈছোঁ। এইটো মূলা, আলু, বিলাহী, ইফালে জলকীয়া ফালি লৈছোঁ, ইফালে পিঁয়াজ। ধুনীয়াকৈ বনাম, মানে মছলাৰ ব্যৱহাৰ নকৰোঁ মই এই আঞ্জাত। ধুনীয়াকৈ বনাই ধনিয়া লাগি দিম। আপোনালোকে কাৱৈ মাছ আৰু এনেকৈ খাই না নাখায় মূলাই দি, আপোনালোকে খাই চাবচোন, ইমান টেষ্টি হয়। মই দেখাই আছোঁ আপোনালোকক। অলৰেডি কেৰাহী বহাই দিছোঁ মাছ ফ্ৰাই কৰাৰ কাৰণে, চব্জি বনোৱাৰ কাৰণে। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আঞ্জা দিয়াৰ কাৰণে হাফ ফ্ৰাই কৰিম আৰু ফ্ৰাই খাবৰ কাৰণে 2টা মান থৈ দিম। মানুহটো ইমান ধুনীয়াকৈ বাছি দিছে। মই হস্পিটেলত ডিউটিৰ আঘাত লাগি মাছ বচা কমপ্লিট হৈ গৈছে মানুহটো। যি হওক, মানুহটো যদি ঘৰত থাকে সহায়টো বাৰু কৰি দিওঁ মই, সেইটো কাৰণে বহুত ভাল লাগে। এইকেইটা চব্জিত দিয়াৰ কাৰণে হাফ ফ্ৰাই কৰিছোঁ আৰু সৰুকেইটা ফ্ৰাই খোৱাৰ কাৰণে ৰাখি দিছোঁ। ধুনীয়াকৈ ভাজি ল'ম, ফ্ৰাই কৰি খাম। মাছখিনি অলৰেডি ফ্ৰাই হৈ গ'ল। এতিয়া দিছোঁ অকণমান গোটা জিৰা তেলত আৰু 5 ফোৰণ অকণমান, লগত পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হোৱাকৈ ভাজি ল'ম। ধুনীয়াকৈ পিঁয়াজখিনি গল্ডেন কালাৰ হোৱাৰ কাৰণে চব্জিটো দি দিলোঁ। আপোনালোকক নেদেখালোঁ চব্জি দিয়াটো। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰংগুলি দিলোঁ। এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম সিজাৰ কাৰণে। অলৰেডি আঞ্জা উতলা গৰম পানী দি দিছোঁ, লগত মাছখিনিও দি দিলোঁ। বেছি দীঘলীয়া নকৰোঁ মই ভিডিঅ'টো। মই মূলা, আলু আৰু বিলাহী দি কিনে ধুনীয়াকৈ পাতলা জোল এখন বনাম, লগত ধনিয়া কাটি দি দিম। মছলা একো ব্যৱহাৰ নকৰোঁ। আজি ৰাতিৰ সাজ এই দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।